Hello guys, jirpo-jirpietum pini Hamren Civil Hospital Ladakh Tangpu iglo mangitum ta lang ikha lang igortha lang mesen silang pen subscribe tha like big tharoito. This is the historic bird of our district hospital, an upgradation from subdivisional civil hospital to district hospital. To Liram Amha, the CEM of KAC, and other dignitaries, we welcome him to Hamren Town and West Karbi Anglong. Welcome, sir. Richard, keep a demotion on anything. কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহান ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰীমতী নন্দিতা গাৰ্লোচা ডাঙৰীয়ানী, আমাৰ 20 নম্বৰ বৈঠালাংচু বিধানসভা সমষ্টিৰ বিধায়ক ৰূপসিং তাৰং ডাঙৰীয়া, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ EM সূৰ্য ৰংফা ডাঙৰীয়া, আমাৰ MDC সকল, উপস্থিত ৰাইজ, আইমাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, পশ্চিম কাৰ্বি আংলং জিলাৰ জিলা হস্পিটাল হিচাপে হামৰেনৰ এই চিকিৎসালয়খনিৰ মই আধাৰশিলা স্থাপন কৰিছিলোঁ। তেতিয়া মই ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত আছিলোঁ। আজি অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰি থকাৰ সময়তে এই হামৰেনৰ 100খন বিচনাযুক্ত জিলা চিকিৎসালয়খন উদ্বোধন কৰিবলৈ পাই সঁচাকৈয়ে আনন্দিত হৈছোঁ। আজি আমাৰ অসমৰ ৰাইজে শাৰদীয় দুৰ্গা পূজা পালন কৰিছে আৰু দুৰ্গা পূজাৰ আজি মহাষষ্ঠী। এই দিনটো অতিকে পবিত্ৰ দিন, কাৰণ আজিৰ দিনটোতে মা পৃথিৱীলৈ নামি আহিব আৰু দশমী পৰ্যন্ত আমাৰ এই পৃথিৱীতে মা বিৰাজমান হৈ থাকিব। এনে এক পবিত্ৰ দিনত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ দ্বাৰা প্ৰায় 30 কোটি টকাৰে নিৰ্মাণ কৰা এই চিকিৎসালয়খনি আপোনালোকৰ বাবে উৎসৰ্গা কৰিবলৈ পাই মই সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছোঁ। নিৰ্মাণ কামত ব্যৱহাৰ কৰিছোঁ। আমাৰ উদ্দেশ্য আছে যে এই চিকিৎসালয়খনৰ লগে লগে ভৱিষ্যতে হামৰেনত এখন GNM নাৰ্ছিং স্কুলো নিৰ্মাণ কৰা, যাতে আমাৰ ইয়াৰ ছোৱালীসকলে নাৰ্ছিং পঢ়িবলৈ সুবিধা পায়। সেইবাবে এইখন হস্পিটালত আমি ক্লাছৰুম আদিও বনাইছোঁ, যাতে মাত্ৰ হোষ্টেল কেইটা বনালেই
আমি যাতে হামৰেনৰ ৰাইজক এখন নাৰ্ছিং স্কুলো উপহাৰ দিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি এই উদ্বোধন কৰা চিকিৎসালয়খনত আমি কেইটামান কাম অতি সোনকালে কৰিব লাগিব। আমাৰ ইয়াতে আমি আপোনালোকক এটা চিটি স্কেন মেচিনৰ সুবিধা দিব খুজিছোঁ। ডিচেম্বৰ মাহৰ ভিতৰত ইয়াতে চিটি স্কেনটো আমি কাৰ্যক্ষম কৰিব পাৰিম। আমাৰ ডংকামকাম CHC আমি কিডনি ডায়েলিচিছৰ ব্যৱস্থা ৰাখিছোঁ। যদি পেচেণ্টে বিচাৰে বা আমি যদি পেচেণ্ট পাওঁ, তেতিয়াহ'লে আমি হামৰেনৰ এই চিকিৎসালয়টো এটা ডায়েলিচিছ ইউনিট স্থাপন কৰিব পাৰিম। ৰাইজে বিচাৰিলে এই কামটো আমি কৰি দিব পাৰিম। ইয়াৰ লগতে আমি খুব সোনকালে আমাৰ ইয়াৰ ব্লাড বেংকটো আমি কাৰ্যক্ষম কৰিম আৰু আমাৰ চেষ্টা হ'ব ইয়াত যাতে আমি অতি সোনকালে সিজাৰিয়ান আদিৰ দৰে ব্যৱস্থা আমি আৰম্ভ কৰিব পাৰোঁ। ইতিমধ্যে NHM-এ এনাস্থেচিছৰো ৰিক্ৰুটমেণ্ট কৰিছে। যোগদান কৰাৰ লগে লগে আমি ইয়াতে অপাৰেশ্যন আদিৰো ব্যৱস্থা কৰিব পাৰিম। মই আশা কৰোঁ যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ, NHM আৰু আমি অসম চৰকাৰ সকলোৱে লগ লাগি খুব সোনকালে হামৰেনৰ এই চিকিৎসালয়খনক এখন সুন্দৰ চিকিৎসালয়লৈ আমি ৰূপান্তৰ কৰিব পাৰিম। এই চিকিৎসালয়ৰ চিকিৎসকসকলক, আমাৰ নাৰ্ছিং বাইদেউসকলক, টেকনিচিয়ানসকলক আৰু আমাৰ ইয়াৰ কৰ্মচাৰীসকলক মই আজিৰ দিনটোত অভিনন্দন জনাইছোঁ আৰু দুখীয়া গাঁৱৰ ৰাইজক সদায় যাতে তেওঁলোকে সেৱাৰ হাতখন আগবঢ়াই দিয়ে, তাৰ বাবে মই অনুৰোধ জনাম। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদকো অনুৰোধ কৰিম যে অসম চৰকাৰ আৰু NHM-এ আমি যিমান কৰিব পাৰিম আমি নিশ্চয় কৰিম। তাৰ লগতে স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰাও এই চিকিৎসালয়খনৰ উন্নয়নৰ কাৰণে ব্যৱস্থা ল'লে আমি আনন্দিত হ'ম। আমাৰ ডিফুত মেডিকেল কলেজ হ'ল, হামৰেনত জিলা চিকিৎসালয় হ'ল, কেইটামান দিনৰ পিছতেই ডিফুত আমাৰ কেঞ্চাৰ হস্পিটালৰ কামো আৰম্ভ হ'ব। হামৰেনত ধুনীয়াকৈ অসমমালা ৰাস্তাবিলাকো নিৰ্মাণ হ'ব ধৰিছে। যিমানেই ৰাস্তা নিৰ্মাণ হ'ব সিমানেই দূৰত্ব কমিব আৰু দূৰত্ব কমিলে চিকিৎসক ভাল চিকিৎসকো ইয়াতে অহা আৰম্ভ কৰিব। মই ভাবোঁ যে আমাৰ সকলোৰে প্ৰচেষ্টা পশ্চিম কাৰ্বি আংলং জিলাখনক আমি সুন্দৰভাৱে আগবঢ়াই লৈ যাব পাৰিম। আপোনালোক আজি ইয়ালৈ আহিছে, মই জানো যে বহুত মহিলা আজি ডংকামকামতো গৈছে, কাৰণ তাতে মহিলা উদ্যমিতাৰ পুঁজি আমি অলপ আগতে বিতৰণ কৰি থৈ আহিছোঁ। আৰু ইয়াতো আমাৰ কাৰ্বি আংলং জিলাৰ বাকী 4টা সমষ্টিটো আমি খুব সোনকালে মহিলা উদ্যমিতাৰ পুঁজি বিতৰণ কৰিবলৈ আপোনালোকৰ মাজত আহিম আৰু হামৰেনৰ ৰাইজেও মহিলা উদ্যমিতাৰ পুঁজি পাবলৈ সক্ষম হ'ব। পুনৰ এবাৰ সকলোকে মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। কাৰ্বি ৰজা আমাৰ মাজত আছে, তেখেতক মই সন্মান জনাইছোঁ আৰু সকলোকে অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম, কাৰ্ডম। भारत भाग्य विधाता
पंजाब सिंध गुजरात मराठा द्राविड उत्कल गंगा विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा तव शुभ नामे जागे